বৰখেতি উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৪ নং কেকান কাপলাবৰী গাঁও পঞ্চায়তৰ এটি নিৰ্মাণত পথক লৈ অসন্তুষ্ট স্থানীয় লোক। অসন্তুষ্ট মহিলাই হাতেৰে দেখুৱাই দিলে পট্টিত ছটিয়াই দিয়া শিলবালি। দগাঁতত মাটি ছটিয়াই নিদি ২ ট্ৰেক্টৰ শিলবালি ছটিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে পথটোৰ কিছু অংশত। ১ নং কাপলাবৰী মথাউৰি নিবাসী সাগৰ আলীৰ গৃহৰ পৰা MGNৰেগাৰ অধীনৰ এই পথটো নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ। সৰ্বমুঠ ৯,২৯,৩১৪ টকাৰ এই পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত হোৱা অনিয়মৰ বিভাগীয় তদন্ত হ'বনে? নলবাৰীৰ পৰা চানবৰৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন বটদ্ৰৱা লাইভ। ক'ৰ পৰা ক'লৈ যায় এই ৰাস্তাটো? মথাউৰিৰে ৰাস্তাটো ক'ৰ পৰা ক'লৈ যায়? এটা আপোনাৰ আপোনাৰ একদম ফকিৰতলা যি আছে ফকিৰতলালৈ যায়। একদম ফকিৰতলালৈ। এইফালেৰে কি পায়? এইকাৰণে আপোনাৰ বৰপেটা গিলেন থাকে। বৰপেটালৈকে যায়, মানে এইটো ব্ৰহ্মপুত্ৰৰ পাৰৰ মথাউৰি হয়। এইটো পথ হিচাপে ব্যৱহাৰ কৰে আপোনালোকে? হয়। এইটোত কি কাম আহিছিল নেকি? এইখিনিত কাম আহিছে মানে এইটো কিমান বা আহিছে, ৯,৪৮,০০০ টকাৰ কাম আহিছে। ২ ট্ৰেক্টৰ মাল কিনি ফেলাই কিনে তাৰমানে গোটা ভাষা এৰি থৈ গৈছে, চেৰা বেৰাকে থৈ গৈছে। এইগিলা মাল হয় নেকি? চবটো কিন্তু পৰা নাই, কিন্তু পৰা নাই, কিন্তু পৰা নাই, মালখিনিও নাই। অকণমান পেলাইছে। অকণমান ২ ট্ৰেক্টৰ মাল পেলাইছে। আপোনাৰ কোনে কৰিছে কামখিনি? কোনে কৰিছে কামখিনি? এইবিলাক এনেকুৱা কৰি দিব নেকি? এইবিলাক এনেকুৱা কৰি জৰা কৰি কিনে মানুহে এনেকুৱা ৰাস্তা নেকি? ৰাস্তা নেকি? ৰাস্তা নহয় নহয়, এইটো ৰাস্তা নহয়। চব ৰাস্তাৰ অৱস্থা নাই। কোনে কৰিছে কামটো? কোনে কৰিছে? নাছিৰ প্ৰধানে চজি আহিছে নেকি কামটো? নাজানো কাম নাই। নাছিৰ প্ৰধানে কোন হয়? তেখেত কোন হয়? তেখেত দমদাও কথা। কি কাম কৰে তেখেতে? তেখেতে ঠিকাদাৰে কাম কৰে। নাছিৰ প্ৰধানে তেখেতৰ আণ্ডাৰত কৰিছিল? তেখেতৰ আণ্ডাৰত কৰিছে। তেখেতৰ আণ্ডাৰত হ'ব লাগে। হয় হয়। কামটো এতিয়া বেনাৰ মাৰিছে, ইয়াত ফলক মাৰিছে। ফলকখন ক'ত আছে? আগত আছে। আগত আছে। ৯,০০,০০০ টকাৰ ওপৰৰ কাম। হয়, ঠিক আছে। মানে ২ ট্ৰেক্টৰ দি আপোনাৰ এইখিনিৰ পৰা আপোনাৰ 2 ট্ৰেক্টৰে মাল একদম চেৰা বেৰা কৰি থৈ দিছে আৰু আপোনাৰ ছটিয়াই দিছে ট্ৰেক্টৰেদি। আৰু কোনে কৰিছে কামটো? নামটো মই পাহৰি গ'লো। নাম ছবিউৰ ৰহমান। হয়। কামটো কৰিছে তেওঁ। কি ব্লক কৰে আপোনালোকৰ? আপোনাৰ বৰক্ষেত্ৰী পৰে। কি বিচাৰে আপোনালোকে এতিয়া? আমি বিচাৰিছোঁ যে ৰাস্তাটো অলপ ভালকৈ কৰি দিব লাগে। আমাৰ যিহেতু ৰাইজৰ ক্ষতি নহয়, মানে ৰাস্তাটো অলপ ভালকৈ কৰিব লাগে। যিখিনি টকাৰ কাম আহিছে সেইখিনি টকাৰে কাম কৰিব লাগে। কিমান মান টকাৰ আহিছে? ১০ লাখ টকাৰ কথা শুনিছোঁ, এতিয়া কিমান বা আহিছে সঠিক নাজানো। ৯,৪৮,০০০ টকাৰ কাম আহিছে। ক'ৰ পৰা ক'লৈকে যায়? আপোনাৰ এইটোৰ পৰা এৰে পৰা একদম হাজোত গিলেন যাই পাব আৰু এৰে পৰা আপুনি ডাইৰেক্ট বৰপেটা গিলেন যাই পাব। এই ঠাইখিনি ১ নম্বৰ কাপলাবৰী পৰে। ১ নম্বৰ কাপলাবৰী। ১ নম্বৰ কাপলাবৰী। এই ঠাইখিনি এনেকৈ মানে অনুন্নত হৈয়ে থাকিল। অনুন্নত হৈ থাকিল কামটো নহ'লে। কিমান মান মানুহ অহা যোৱা কৰে এই ঠাইখিনি? বহুত মানুহ আপ ডাউন কৰিয়ে থাকে। তাৰমানে আহি আছে যাই আছে, তাৰমানে হিচাপ নাই আৰু। লাখ মেইন ৰোডে বুলি কয়, আৰু গাড়ীও যাই আছে না, আপোনাৰ 4 চক্কা 2 চক্কা যাই আছে। কি বিচাৰে আপোনালোকে? কি আহ্বান জনাব? আহ্বান জনাইছোঁ যে আমাৰ এইখিনি ৰাস্তাটো একদম পুৰাপুৰি কমপ্লিট কৰিব লাগে, এইখিনি আহ্বান কৰিছোঁ।